দ্বাদশ সংখ্যক সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ ডুমডুমা অধিৱেশনৰ লগত সংগতি ৰাখি আজি আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ ৰক্তদান কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। কিয়নো ৰক্তদান মহান কাম, সেইকাৰণে আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া জিলাৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ ছাত্ৰ বন্ধুসকলে আজি ৰক্তদান আমি সেৱা আজি কৰিছোঁ। কিয়নো এই সেৱাৰ জৰিয়তে যাতে আমি ৰাইজক যাতে কিছু সকাহ প্ৰদান কৰিব পাৰোঁ, সেই মহান উদ্দেশ্য লৈ কিনে আজি আমি ৰক্তদান কাৰ্যসূচী আমি আজি আৰম্ভ কৰিছোঁ। লগতে আমাৰ ইয়াৰ পিছতে আমাৰ মূল গেটখন আমাৰ শুভাৰম্ভ হ'ব। তাৰপিছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ আজিৰ দিনত আজি অনুষ্ঠিত কৰা হ'ব আৰু সন্ধিয়াকৈ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হ'ব। এয়া আজি অৰ্থাৎ আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দ্বাদশ সংখ্যক ডুমডুমা অধিৱেশনৰ আজি প্ৰথম দিনৰ আমাৰ প্ৰথম কাৰ্যসূচী। আৰু প্ৰথমটো কাৰ্যসূচী হিচাপে ৰক্তদানৰ কাৰ্যসূচী ৰখা হৈছে। এই ৰক্তদান যি কাৰ্যসূচী মই চিকিৎসক হিচাপে খুব ভাল পাইছোঁ আৰু অনাগত দিনবিলাকতো আমাৰ ইয়াৰ কাৰণে আমি সজাগতাৰ যি প্ৰয়োজন, বহুতৰ ধাৰণা যে ব্লাড দিলে আমি সেই ৰক্ত আৰু কেতিয়াও শৰীৰত ঘূৰাই নাহে। এইবোৰৰ কাৰণেই আমি কেতিয়াবা খুব মুৰ্মুষ অৱস্থাত কিছুমান ৰোগী পাওঁ। যেতিয়া ৰোগীগৰাকীক লৈ অহা হয়, সেই সময়ত লগত বহু মানুহ থাকে। যেতিয়াই ৰক্তদানৰ কথা কোৱা হয়, তেওঁলোক চিৰিং চিটিকা দি চিটিকিবলৈ আৰম্ভ কৰে আৰু সেইখিনি সময়ত মাত্ৰ ঘৰৰ পৰিয়ালৰ বা ভনীয়েক বা বায়েক বা ঘৰৰ মাকহে লগ দিয়ে। আৰু এইবোৰ যি ভুল ধাৰণা, এই ভুল ধাৰণাবোৰ আমাৰ মনৰ পৰা কিদৰে আঁতৰাব পাৰোঁ, তাৰ কাৰণে আমি বিভিন্ন প্ৰচেষ্টা ছাত্ৰ সন্থাৰ জৰিয়তে আমি ৰাইজৰ আগত আমি আগবঢ়াই লৈ যাব লাগে। তেতিয়া এই ভুল ভ্ৰান্তিবোৰ যদি আমি মনৰ পৰা আঁতৰাব পাৰোঁ, তেতিয়াহ'লে তেওঁলোক নিশ্চয় আগলৈ এইদৰে ৰক্তদান কাৰ্যসূচীত আগবাঢ়ি আহিব। আমি এগৰাকী কোনোবাই যদি ৰক্তদান কৰে, সেই ৰক্ত শৰীৰত পূৰণ হ'বলৈ মাত্ৰ 30ৰ পৰা 45 দিনৰহে প্ৰয়োজন হয়। আৰু আমাৰ শৰীৰত গোটেই শৰীৰটোত কমেও আমাৰ 5.5 লিটাৰ পাঁচ লিটাৰ তেজ থাকে আৰু তাৰ 7% আমি মাত্ৰ 350 ml লোৱা হয়। আৰু এইখিনি আমি আধা ঘণ্টাৰ সময়ৰ ভিতৰতে আমি যদি পানী খাই দিওঁ ভালদৰে বা আমি জুচ খাই দিওঁ, সেইখিনি আমি আধা ঘণ্টাৰ সময়তে আমি শৰীৰটো এটা আগৰ অৱস্থালৈ লৈ যাব পাৰোঁ। সেইকাৰণে মই আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ কাৰ্যসূচীবোৰ আপোনালোকে আগলৈও লৈ যাওক। আমাৰ কিছু ভাৱমূৰ্তি অলপ ম্লান হৈছে, এইবিলাক আমি ঘূৰাই অনাৰ এয়া এটা খুব সুন্দৰ সুযোগ পাইছোঁ ৰাইজৰ মাজত সোমাই যোৱাৰ কাৰণে। আৰু এই সজাগতা শিবিৰবিলাকৰ কাৰণে ৰক্তদান কাৰ্যসূচী এটা বেলেগ কাৰ্যসূচী, কিন্তু সজাগতা শিবিৰৰ কাৰণে আমাৰ ইমান অৰ্থৰ প্ৰয়োজন নহয়। মাত্ৰ আমাৰ প্ৰয়োজন আমাৰ অলপ সময় আৰু সদিচ্ছা লাগিব, ইচ্ছা শক্তি লাগিব, তেতিয়াহে আমি এই কাৰ্যসূচীবিলাক আমি ৰাইজৰ মাজলৈ আগবঢ়াই লৈ যাব পাৰিম। কাইলৈৰ পৰা আমাৰ যি প্ৰতিযোগিতা আছে, সৃষ্টিশীল নৃত্য, জাতীয় সাজপাৰ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতাসমূহ হ'ব। আৰু কাইলৈ নিশা পম্পী পূৰবী, ভাস্কৰ শইকীয়া, প্ৰিয়ংকা মনৰ গীতৰ সহায়, লগতে স্থানীয় শিল্পীৰ গীতৰ সহায় থাকিব। আৰু অহা তাৰ শেষৰ দিনা 4 তাৰিখে আমাৰ এটা বিশাল শোভাযাত্ৰা আয়োজন কৰা হৈছে, য'ত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ এজন হ'লেও প্ৰতিনিধিক আমি উপস্থিতি কামনা কৰিছোঁ। এটা বিশাল মিলনভূমিলৈ ৰূপান্তৰিত হ'ব বুলি আমি আশাবাদী। এটা সাংস্কৃতিক শোভাযাত্ৰা কৰা হ'ব। সেই সাংস্কৃতিক শোভাযাত্ৰা পাছতে আমাৰ মুকলি সভা বঁটা বিতৰণী অনুষ্ঠানসমূহ আয়োজন কৰা হৈছে। এই মুকলি সভাত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থা সন্মানীয় সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া, লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব, সকলো সমস্যাৰ ওপৰত, অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সকলো সমস্যাৰ ওপৰত আলোচনা হ'ব, শিক্ষাৰ ওপৰত আলোচনা হ'ব। সেইবাবে আপোনালোকক আহ্বান জনাওঁ যাতে সেই মুকলি সভাত আপোনালোকে উপস্থিত থাকে। লগতে নিশালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া যি অনুষ্ঠিত কৰা হ'ব, তাত আপোনাৰ উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, ঋষা ভৰদ্বাজ, দীপান্বিতা ডেকা, প্ৰবীণ বৰা, প্ৰাণদীপ উপস্থিত থাকিব। আৰু লগতে আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰা হ'ব, তাত আমাৰ উপস্থিত থাকিব অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিম আৰু লগতে ঋষা ভৰদ্বাজ। আৰু আপোনালোক সকলোৰে আমি উপস্থিতি কামনা কৰিছোঁ। ৰক্তদান কাৰ্যসূচীটো আজি যিহেতু হ'ল, আমি তাৰ চিন্তা চৰ্চা আগবাঢ়িলোঁ যে আমাৰ প্ৰথম কাৰ্যসূচীটোৱে যে ৰক্তদান কাৰ্যসূচী কৰাৰ মূল কাৰণতে হ'ল আমাৰ এই অভ্যৰ্থনা সমিতিৰ সভাপতি, যি গুৰু দায়িত্ব লৈ আছে এজন চিকিৎসক
ডক্টৰ প্ৰণৱজ্যোতি ডেকা প্ৰণৱজ্যোতি ডেকা ডাঙৰীয়াৰ লগত আমি আলোচনা কৰোঁ এটা কথা গম পালোঁ যে আমাৰ ইয়াত অঞ্চলসমূহত যে ৰক্তৰ অভাৱত বহুত মানে ৰোগীয়ে নিজৰ প্ৰাণ হেৰাবলগীয়া হয় বা অভাৱ হয় ৰক্ত বিচাৰিলে পটককৈ মানুহে নিদিয়ে মানুহৰ এটা ভুল ধাৰণা থাকিব পাৰে যে সজাগতা নাই আচলতে ভুল ধাৰণা বুলি নহয় সজাগতা কম যে ৰক্ত দিলে আমাৰ শৰীৰৰ কিবা ক্ষতি হয় নেকি সেইবাবে আমি আজি ৰক্তদান দি এটা সজাগতাৰ সৃষ্টি কৰিব চেষ্টা কৰিছোঁ এটা বাৰ্তা দিব বিচাৰিছোঁ যে ৰক্ত দিলে আমাৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু ৰাইজক সজাগ কৰিব চেষ্টা কৰিছোঁ আৰু লগতে সেইবাবে আমি আজি নিজেই প্ৰথম ৰক্তদান কৰি আজি এটা সজাগতা বাৰ্তা দিছোঁ যে ৰক্তদান কৰিব সকলোৱে ৰক্তদান কৰিলে স্বাস্থ্যৰ কাৰণে ভাল আমাৰ সমাজৰ কাৰণে ভাল আমাৰ জীৱন দান দিয়া হয় ৰক্তদান মানে